গতিকে পদযাত্ৰা আৰম্ভ কৰিব ছাৰৰ ফালৰ পৰা আমি শুভাৰম্ভৰ কাৰণে ব্যৱসায় কৰিবৰ কাৰণে অনুৰোধ কৰিলোঁ। নমস্কাৰ। আজি আমাৰ পানেৰী প্ৰাইমাৰীৰ নেতৃত্বত আমাৰ ই ৰিক্সাৰ যি পদযাত্ৰা কাৰ্যসূচী লোৱা হৈছে। আজি আমাৰ এই কাৰ্যসূচীৰ উদ্দেশ্যই হৈছে এটা আমি অন্যায়ৰ বিৰুদ্ধে দুৰ্নীতিৰ বিৰুদ্ধে আজি আমি এটা এটা শ্লোগান দি আৰু এইবাৰ আমি UPPL দলে এটা ৰাইজৰ দুৰ্নীতিমুক্ত চৰকাৰ আনিবৰ কাৰণে আজি আমি এই নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ আৰু আজি প্ৰমোদ বৰদেৱৰ নেতৃত্বত আমাৰ UPPL দলক আজি সকলো জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বীৰ লোকসকলে আজি আমি বিপুল সঁহাৰি পাবলৈ সক্ষম হৈছোঁ আৰু এইবাৰ এই বিটিআৰত আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত আমাৰ UPPL দলৰ চৰকাৰ অহাটো নিশ্চিত আৰু সেইকাৰণে আজি আমাৰ যি নিৰ্বাচনৰ আজি শেষ দিন আজি আমি আৰু শেষ দিনত আজি আমাৰ সমগ্ৰ আজি বিটিআৰতে তেনেকুৱা কাৰ্যসূচী লৈছে আৰু এইটো এটা পৰিৱৰ্তনৰ এটা ঢৌ আৰু পৰিৱৰ্তনটো আহিবই আৰু এইবাৰ কোনোবা BPF-এ হওক BJP-এ হওক আজি আমাৰ এই প্ৰত্যেক সমষ্টিতে মূৰ দাঙি উঠিব নোৱাৰে, কিয়নো যোৱা বিগত 17 বছৰ কালত BPF দলে এই PTC-খন চৰকাৰ চলাই যি দুৰ্নীতি ভ্ৰষ্টাচাৰ অপশাসন আৰু লিপ্ত হৈ আজি অঞ্চল উন্নয়নে হওক দুখীয়া ৰাইজক ভাৰত চৰকাৰৰ পৰা দিয়া সুবিধাবিলাক আজি দিবলৈ সক্ষম নহ'ল। গতিকে চবে পৰিৱৰ্তন বিচাৰিছে। যদি ৰাইজে পৰিৱৰ্তন বিচাৰে ইয়াত কোনো ৰখাব নোৱাৰে আৰু ৰাইজে মুখত পৰিৱৰ্তন বিচৰা নাই, অন্তৰৰ পৰা পৰিৱৰ্তন বিচাৰিছে। গতিকে এইবাৰ 100% UPPL আমাৰ এই বিটিআৰত চৰকাৰ হ'বলৈ গৈ আছে। গতিকে অহা 7 তাৰিখে আমাৰ এই বিটিআৰ অঞ্চলত আজি অসম চৰকাৰ আৰু নিৰ্বাচন আয়োগে নিৰ্বাচনটো পাতিবলৈ তেওঁলোকে পাতিব বিচাৰিছে। গতিকে সমগ্ৰ বিটিআৰবাসীক মই খালিংদুৱাৰ সমষ্টিৰ UPPL-ৰ প্ৰাৰ্থী হৈ যাতে আপোনালোকে সিদিনাখন বহুমূলীয়া ভোটটো ট্ৰেক্টৰৰ ছবিত ভোট দি আমাৰ সকলো সমষ্টিতে যাতে আমি বিপুল ভোটত জয়যুক্ত হ'ব পাৰোঁ তাৰ বাবে সকলোকে আহ্বান জনাই মোৰ ইমানতে সামৰিলোঁ। ধন্যবাদ। হ'ব না?